এটা ভাল খবৰ আমাৰ ৰাজ্যখনলৈ আহিছে। ইউৰোপিয়ান ইউনিয়নৰ এম্বেছাডৰ হাৰ্ভে ডেলফিন তেওঁ কিছুদিন আগত গুৱাহাটীলৈ আহিছিলে। আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল আৰু গ'লেও যথেষ্ট সতৰ্ক হৈ থকাৰ প্ৰয়োজন। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেছাডৰ গৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ